নমস্কাৰ সকলোকে এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছ খিনি লৈ আহিছো। চাওঁচোন আহক আজি আমাৰ নিউজ খিনিত কি কি ইম্পৰ্টেন্ট আৰ্টিকলছ আছে। So গতিকে ফাৰ্ষ্ট আৰ্টিকল ইজ এবাউট দ্য মণিপুৰছ ৱৰ্চনিং হিউমেনিটেৰিয়ান ক্ৰাইচিছ। So গতিকে মণিপুৰ ইছ্যুটো ধৰি লওক প্ৰলগ হৈ গৈ আছে। So আমি গম পাইছো আৰু মণিপুৰ ৰিসেন্টলি কি দিছে দ্য প্ৰেসিডেন্ট ৰুলছ লগাইছে আন্ডাৰ আৰ্টিকল 356। So গতিকে ইয়াৰ আন্ডাৰত কেনেকে ধৰি লওক কি ইছ্যুজ ইমাৰ্জ হৈছে, যেনেকে হিউমেনিটেৰিয়ান ক্ৰাইচিছ কিছুমান হৈছে, ঠিক তেনেকে যদি আমি চাওঁ যে ম্যানমাৰ মণিপুৰ এণ্ড ষ্ট্ৰেণ্ডেড বৰ্ডাৰ, চ' গতিকে বৰ্ডাৰ ইছ্যু এটা তাৰ লগত আছে। ঠিক তেনেকে প্ৰেসিডেন্ট ৰুল এণ্ড আ ৰোড হেড, চ' গতিকে প্ৰেসিডেন্টৰ ৰুলে এতিয়া মণিপুৰত শান্তি আনিব পাৰিবনে, চ' গতিকে তাত কি চেঞ্জ হ'ব, চ' গতিকে সেইখিনি বস্তু আছে। আৰু মণিপুৰ ৰিলেটেড আজি নিউজ পেপাৰ কি বেলেগ ডিফাৰেণ্ট নিউজ পেপাৰ যি আৰ্টিকল আছে, we are combining all these articles together. Okay, so Manipur is need of greater common good politics. Okay, so গতিকে ইয়াৰ এটা এনালাইসিস খিনি আমি চাম যে the political and humanitarian crisis কেনেকে ইভলভ হৈছে, এথনিক কনফ্লিক্ট খিনি যিখিনি জড়িত হৈ আছে between the Meiteis and the Kuki-Zo tribes, so গতিকে সেই ইস্যুটো চাম, মেইন ইস্যুটো পলিটিক্যাল ইনষ্টেবিলিটিটো কেনেকে আহিছে আৰু তাৰ কাৰণে কেনেকে আমাৰ গভৰ্ণৰছ ৰুল যিটো আছে সেইটো কেনেকে এপ্লাই হৈছে তাত, আৰু ফেইলিয়াৰ টু দ্য এক্ট অফ হিউমেনিটেৰিয়ান ক্ৰাইচিছ। চ' গতিকে পলিটিক্যাল ক্ৰাইচিছটো আছেই, কিন্তু তাৰ লগতে এইটো এটা ছ'চিয়েল ক্ৰাইচিছটো তাৰ লগতে সাঙুৰ খাই গৈছে, হয় নে নহয়, যিটোক আমি হিউমেনিটেৰিয়ান ক্ৰাইচিছ বুলি কৈছো। তাত ধৰি লওক বহুত মানুহৰ মৃত্যু হৈছে, তাৰ যিখিনি ধৰি লওক চিভিল এমিনিটিজ, ধৰি লওক শিক্ষা দীক্ষাৰ পৰা আদি কৰি গতিকে গোটেইখিনি ট্ৰেড এণ্ড কমাৰ্চৰ পৰা আদি কৰি তাৰ যিখিনি হেল্থ ইছ্যু আছে চব কি হৈছে বেকৱাৰ্ড গুচি গৈছে, হয় নে নহয়। চ' গতিকে সেইখিনি বস্তু অতি ইম্পৰ্টেন্ট হয়। চ' এইখিনি বস্তু আপোনালোকে চাব। নেক্সট যদি আমি চাওঁ যে কনষ্টিটিউচনেল লিগেল ফ্ৰেমৱৰ্ক, চ' গতিকে প্ৰেসিডেন্ট ৰুলটো এপ্লাই কৰি দিয়া গৈছে, এতিয়া তাত কি হবলৈ গৈ আছে সেইখিনি বস্তু আমি দিয়া গৈছে। কনটেক্সটটো কি আছিলে, চ' গতিকে আৰ্টিকল 371C, ঠিক আছে, আৰ্টিকল 371A, B, C এইকেইটা কি আছিলে যে জি লেকে, চ' গতিকে এইখিনি আছিলে যে নৰ্থ ইষ্টৰ ষ্টেট খিনি কিছুমান স্পেচিয়েল অটনমি দিছে, হয় নে নহয়, স্পেচিয়েল প্ৰভিজন দিছে। তাৰে আৰ্টিকল 371C সেইটো মণিপুৰৰ ৰিলেটেড আছে, ঠিক আছে। চ' গতিকে মণিপুৰত যিখিনি অটনমি দিয়া গৈছে দেট কামছ আণ্ডাৰ আৰ্টিকল 371C, ঠিক আছে। চ' গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ প্ৰিলিমছত আহিব পাৰে, যিটো বস্তু আপোনালোকে মনত ৰাখিব লাগিব। ঠিক তেনেকে নেক্সট যদি আমি চাওঁ যে হিউমেনিটেৰিয়ান ডাইমেনশ্যন কি সোমাই আছে এই ক্ৰাইচিছটোত, আৰু তাৰ কেনেকে আমি ৰেছপন্স দিব লাগিব। চ' গতিকে যদি আমি ভাবিছো যে ঠিক আছে মানুহখিনিয়ে খুব ধৰি লওক তেওঁলোকৰ হেল্থ চিষ্টেম যিটো আছিলে সেইটো কলাপছ হৈছে, তেওঁলোকৰ যিটো ফ'ৰ্চ ডিছপ্লেচমেণ্ট অফ ৰিফিউজি ক্ৰাইচিছ হৈছে, ঠিক আছে। চ' গতিকে তেওঁলোকক কোৱা গৈছে যে তোমালোকে ইয়াৰ পৰা ওলাই যোৱা, ঠিক আছে। ভেলিৰ পৰা ধৰি লওক মেইটি কমিউনিটি খিনিক পঠাই দিছে, ঠিক তেনেকে ভেলিৰ পৰা ধৰি লওক কুকি কমিউনিটি খিনিক পাহাৰলৈ পঠাই দিছে, কুকি কমিউনিটিয়ে ধৰি লওক আকৌ মেইটি কমিউনিটিক পাহাৰৰ পৰা ধৰি লওক তললে ভেলিলে পঠাইছে। চ' এনেকুৱা যিটো হৈছে, ঠিক তেনেকে বহুত ধৰি লওক এই ট্ৰাবুলটোৰ কাৰণে মানুহ ইয়াৰ পৰা ওলাই আহিছে, ডিছপ্লেচ হৈছে। ঠিক তেনেকে হেল্থ ইছ্যু এটা হৈছে, আৰবান ধৰি লওক আৰ্জেণ্ট হিউমেনিটেৰিয়ান মেজাৰ্ছ আমি কি ল'ব লাগিব এতিয়া সেইখিনি বস্তু দিয়া গৈছে, ঠিক আছে। গতিকে এইটো খুব ইম্পৰ্টেন্ট হয়। নেক্সট যদি আমি চাওঁ যে ইম্পেক্ট অফ ম্যানমাৰ, চ' গতিকে এতিয়া বৰ্ডাৰ ইছ্যুটো ইয়াৰ লগত কেনেকে এটা সাঙুৰ খাই আছে, আৰু যিহেতু ম্যানমাৰটো পলিটিকেল ইনষ্টেবিলিটি আছে বা ঠিক তেনেকে ডেমক্ৰেচিটো ফেইল হৈছে, চ' গতিকে সেইটোৱে আৰু কমপ্লেক্স কৰি দিছে মণিপুৰ ইছ্যুটো, ঠিক আছে, চল্ভ কৰিবৰ কাৰণে। অকে, চ' গতিকে ক্ৰছ বৰ্ডাৰ আৰ্মছ এণ্ড এমুনিশ্যনৰ পৰা আদি কৰি ইলিগেল এক্টিভিটিজ বাঢ়িব ধৰিছে, ঠিক আছে। গতিকে নেক্সট যদি আমি চাওঁ যে পলিচি ৰেকমেণ্ডেশ্যন, এতিয়া আমি চবেই জানো যে মণিপুৰত কি হৈছে, এতিয়া মণিপুৰত ৰিচেন্টলি কি হ'ল সেইটো আমি গম পালো। এতিয়া কথাটো হৈছে যে ইয়াক শান্তি কেনেকে আনিব পাৰি, পলিচি ৰেকমেণ্ডেশ্যন কি আনিব লাগিব সেইখিনি আমি ধুনীয়াকে লিষ্ট কৰি দিছো। এইখিনি বস্তু আপোনালোকে ভালকে চাব লাগিব, ঠিক আছে। তেতিয়া আপোনালোকে বুজি পাব যে এই ইছ্যুটো কেনেকে ৰিজল্ভ কৰিব পৰা যায়, ঠিক আছে। আৰু সেই যিখন নিউজ পেপাৰ আছিলে তাত এইখিনি অপিনিয়নকে কি কৈছে ডিছকাছ কৰা গৈছে, ঠিক আছে। নেক্সট যদি আমি চাওঁ যে বেলেন্সিং ষ্টেবিলিটি সিকিউৰিং এণ্ড হিউমেনিটেৰিয়ান কনচাৰ্নছ, চ' গতিকে কেনেকে আমি বেলেন্স কৰিম আৰু কেনেকে ষ্টেবিলিটি আনিম, সিকিউৰিটি এইটো পলিটিকেল কনটেক্সট, হয় নে নহয়। ঠিক তেনেকে হিউমেনিটেৰিয়ান এংগুলটো আমি কি কৰিব নোৱাৰিম ইয়াত, মানে বাদ দিব নোৱাৰিম, ঠিক আছে। হিউমেনিটেৰিয়ান লগতে এনভাইৰনমেন্টেল, ঠিক আছে, কাৰণ কি কেবল লামজোখন তাত আছে, হয় নে নহয়। চ' গতিকে এই যিবোৰ ধৰি লওক নেশ্যনেল পাৰ্ক আছে, শ্ৰী ৰয়খন আছে, চ' গতিকে তাত থকা যিখিনি জীৱ জন্তু আছে, ইকলজি আছে, এনভাইৰনমেন্ট আছে, সেইটো কেনেবাকে ইম্পেক্ট কৰিছে নি, ডেফিনেটলি পৰিব, হয় নে নহয়। চ' গতিকে সেইখিনি এংগুলো আমি কি কৰিব লাগিব, বেলেঞ্চ কৰিব লাগিব, ঠিক আছে। চ' গতিকে তেনেকে আমি ব্ৰডকে বস্তুবিলাক যদি দেখুৱাব পাৰো তেতিয়াহ'লে ভাল হয়। Okay, so let's move ahead. Theory and practice. The ethical core in the Amartya Sen's, Wells. So গতিকে ইয়াত যিটো অমৰ্ত্য সেনৰ যিটো থিয়ৰী আছিলে, so গতিকে সেইখিনি বস্তু কি কৈছে ইয়াত ধুনীয়াকে দেখুওৱা গৈছে যে যিটো থিয়ৰী আছিলে
তাৰ কেনেকে আমি সেইটো ইমপ্লিমেন্ট কৰিম, ঠিক আছে। সো গতিকে এটা কনফ্লুয়েন্স অফ এথিক্স এণ্ড ইকনমিক্স। সো গতিকে এথিক্স আৰু ইকনমিক্সৰ ইয়াত কি হৈছে তেতিয়াহ'লে এটা কলাবৰেচন হৈছে, এটা সিনথেসিস হৈছে বুলি কৈছে ইন দিস অমৰ্ত্য সেন থিওৰি, ঠিক আছে। সো গতিকে সেই যিটো থিওৰি আছে সেই থিওৰিটোৰ ওপৰত এই আৰ্টিকেলটো আছে, যিটো এটা আপোনালোকক নতুন ডাইমেনশ্যন দিব। এথিক্সৰ পেপাৰখনত হওক বা GS3 পেপাৰখনত হওক তাত আপোনালোকে এইটো লিখিব পাৰিব। GS পেপাৰ 1 যিটো সোসাইটি পাৰ্সপেক্টিভ আছে তাতো এইখিনি বস্তু লিখিব পাৰিব, ঠিক আছে। সো গতিকে ৰিলেশনশ্বিপটো কেনেকুৱা আছে বিটুইন দ্য ইকনমিক্স এণ্ড দ্য ফিলচফি, ঠিক তেনেকে এথিকেল ফাউণ্ডেশ্যন অফ চেঞ্চ ইকনমিক্স সেইখিনি বস্তু আছে, সোশিয়েল থিওৰি এণ্ড ইটস মৰেল ইমপ্লিকেশন। সো গতিকে ইয়াত যিটো সোশিয়েল থিওৰি আছে তাৰ কি কি মৰেল কনসিকুৱেন্স আছে বা ইমপ্লিকেশনছ আছে আৰু কি কোডছ কিছুমান দিয়া গৈছে ইয়াৰ লগত সাঙুৰ খুৱাই পেলাই, ঠিক আছে। নেক্সট যদি আমি চাওঁ যে জাস্টিস ওভাৰ ৰিজিড ৰুলস, ওকে। সো গতিকে the root of all the global problems is inequality। সো গতিকে এইটো খুব এটা ইম্পৰ্টেন্ট কথা কৈছে, এইটোৰ পৰা আপোনালোকে এটা ইন্ট্ৰডাকশন লিখিব পাৰে, হয় নে নহয়। সো গতিকে root of as per the Amartya Sen's theory the root of all global problems is inequality। সো গতিকে এইখিনি বস্তু আমি ধুনীয়াকে এড্ৰেছ কৰিব পাৰো, ইয়াৰ পৰা আমি সোৰ্সেছ ল'ব পাৰো, ঠিক আছে, যে কেনেকে আমি সুন্দৰকে এটা নিজৰ আনসাৰ লিখিম। নেক্সট যদি আমি চাওঁ যে did the iron age on Indian soil start from the Tamil Nadu। সো গতিকে আপোনালোকে গম পাইছে যে তামিলনাডু ৰিসেন্টলি আইৰণৰ আৱিষ্কাৰ হৈছে, ঠিক আছে, মানে এনচিয়েন্ট ফেজত ধৰি লওক তাত আইৰণৰ প্ৰেজেন্স আছিল, সেইটো নতুনকে ডিসকভাৰ হৈছে। সো গতিকে হিষ্ট্ৰী হেজ বিন ৰিৰিটেন, হয় নে নহয়। সো গতিকে সেইটো বস্তু আপোনালোকৰ ইম্পৰ্টেন্ট হয় যে কেনেকে ধৰি লওক তামিলনাডুৰ যিটো নতুন ফাইণ্ডিং আছে সেই ফাইণ্ডিংটোৱে কেনেকে ইণ্ডিয়ান হিষ্ট্ৰীত এটা ইম্পেক্ট পেলাইছে, তাত এটা পেৰাডাইম শিফ্ট লৈ আনিছে, ঠিক আছে। সো আগতে আমি যিটো ভাবিছিলো যে আইৰন এজটো তামিলনাডুত দেৰিকে আৰম্ভ হৈছে বুলি, সেইটো নহয়। সো এতিয়া আমি গম পাইছো যে বহুত আগত পাই তাত কি হৈছে আইৰন এজটো ষ্টাৰ্ট হৈ গৈছিল। সো যদি তাত আইৰন এজটো ষ্টাৰ্ট হৈছিলে তাৰ যিখিনি ধৰি লওক কালচাৰেল আমি চিভিলাইজেশ্যনেল গ্ৰোথ দেখিছো তাৰ আকৌ ইন্টাৰপ্ৰিটেশনটো এতিয়া বেলেগ হৈ যাব, বুজি পাইছে। সো গতিকে সেইখিনি বস্তু আমাৰ ইম্পৰ্টেন্ট হয়। নেক্সট যদি চাওঁ যে হোৱাট হেড প্ৰিভিয়াছ ৰিচাৰ্চ stated about the iron age in India। সো গতিকে আগতে আমাৰ আইৰন এজটো বিষয়ে কি কৈছিলে, আইৰন এজ ইন ইণ্ডিয়া তাৰ আগৰ ইন্টাৰপ্ৰিটেশনটো এইখিনি আছিলে, এনেকুৱা আছিলে। কিন্তু আজিৰ দিনত যিটো নতুনকে ডিসকভাৰী হ'ল কি সেই যিটো আগৰ ইন্টাৰপ্ৰিটেশন আছিলে, আগৰ যিটো ষ্টেটমেন্ট আছিলে, আগৰ যিখিনি ধৰি লওক কনফিউজনছ আছিলে সেইখিনি বস্তু কি কৈছে চেঞ্জ কৰাই দিছে, ঠিক আছে। তো গতিকে এইখিনি বস্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয়। নেক্সট যদি আমি চাওঁ যে আৰ্কিঅলজিকেল ডিসকভাৰী ইন উত্তৰ প্ৰদেশ, ঠিক তেনেকে যদি চাওঁ আইৰন ফাৰ্নেচেছ এইখিনি বস্তু ডিসকভাৰ হৈছে, ঠিক আছে। সো গতিকে কি ফাইণ্ডিংছ খিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয়, তামিলনাডুজ নিউ ফাইণ্ডিং, সো গতিকে ৰিভলিউচনাৰী ক্লেইম। সো গতিকে তামিলনাডুৰ নতুন এক্সকাভেশ্যনছ খিনিয়ে আৰু ক'ত ক'ত ৰিচাৰ্চ টাৰ্গেটেড এৰিয়া কিনি আছিলে সেইখিনিও ইম্পৰ্টেন্ট হয়। তো ইয়াৰ ভিতৰতে কিবা এটা ধৰি লওক এৰিয়া এটা সুধি দিব যে শিৱাগালাই ইজ ৰিচেন্টলি ফাউণ্ড ইন নিউজ, ইট ইজ এছ'চিয়েটেড উইথ হোৱাট। সো গতিকে তেতিয়া আপোনালোকে লিখিব পাৰে ইট ইজ এ সাইট ৱেৰ দ্য ৰিচেন্টলি আইৰন হেজ বিন ডিসকভাৰ্ড that is related to Tamil Nadu। সো গতিকে এইখিনি বস্তু আপোনালোকে তেনেকে প্ৰিলিমছ পাৰ্সপেক্টিভত চাব পাৰে আৰু মেইনছৰ কাৰণে এইটো এটা প্ৰবেবল কুৱেশ্যন হ'ব পাৰে, ঠিক আছে। সো গতিকে ইয়াৰ পৰা ইমপ্লিকেশনছ কি হ'ব পাৰে, নতুন ডিসকভাৰীটোৱে কি কৰিব। সো গতিকে যিটো ষ্টাডিজ আছিলে সেইখিনি চেঞ্জ কৰিব, তাত আৰু ৰিচাৰ্চ হ'ব এতিয়া, হয় নে নহয়। সো গতিকে এইটো এটা পাথ এটা মুকলি কৰি দিলে। নেক্সট আমি যদি চাওঁ কেন উই নাও ষ্টে দ্য আইৰন এজ বিগান ইন তামিলনাডু। সো গতিকে এইটো আমি ক'ব পাৰো নে, সো গতিকে তাৰো এটা ধুনীয়াকে আমি এনালাইচিছ দিছো যে ক'ব পাৰো নে নোৱাৰো, ঠিক আছে। সো গতিকে পাৰো বুলি ক'লে কি কি আছে, ইয়াত কাউণ্টাৰ আৰ্গুমেন্টছ কি কি আছে সেইখিনি বস্তু দিয়া গৈছে। সো গতিকে হোৱাট দিছ মিনছ ফৰ ইণ্ডিয়ান হিষ্ট্ৰী, সো ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে কেনেকে সেই বস্তুটোৱে সলনি কৰিব সেইখিনি দিয়া গৈছে। ওকে, সো লেটছ মুভ ahead। সো গ্লিম্পছেছ অফ ভায়োলেন্স এৰাউণ্ড মিল্কি ৱেজ চেন্ট্ৰেল ব্লেক হোল। ওকে, সো গতিকে মিল্কি ৱে ইজ এ গেলেক্সি আৰু তাতে চেণ্টাৰত কি আছে এটা ব্লেক হোল আছে। সো তাত অকমান ডাইনামিক্স এটা দেখা গৈছে। সো জেমছ ৱেব যিটো স্পেচ টেলিস্কোপ আছে has found some new insights into the Milky Way galaxy's supermassive black hole, ঠিক আছে। সো গতিকে SGRA, সো এইটো কি হৈছে মিল্কি ৱে যিটো ধৰি লওক চেণ্টাৰ যিটো সুপাৰমেসিভ ব্লেক হোল আছে তাৰ নাম, ঠিক আছে। সো গতিকে নতুন ফাইণ্ডিংটোৰ কথা আপোনালোকে গম পাইছে। নেক্সট যদি আমি চাওঁ যে কি অবজাৰভেশনছ ফ্ৰম দা ৱেভছ ডাটা, সো গতিকে জেমছ ৱেব যিটো টেলিস্কোপ আছে সেই টেলিস্কোপটোৱে আৰু কি কি নতুন ডাটা দেখুওৱা গৈছে সেইখিনি বস্তু আমি ধুনীয়াকে দিয়া গৈছে, ঠিক আছে। নেক্সট যদি আমি চাওঁ তেতিয়াহ'লে ফিজিক্স বিহাইণ্ড দ্য অবজাৰ্ভ ফেনোমেনা। সো গতিকে ইয়াৰ পৰা আমি কি গম পাইছো যে ফিজিক্সত কি কি ল ইয়াৰ মানে এইটোক এক্সপ্লেইন কৰিবৰ কাৰণে আছে সেইখিনিও আমি প্ৰভাইড কৰা গৈছে যাতে আপোনালোকৰ সায়েন্স এণ্ড টেকৰ পাৰ্টটো ধুনীয়াকে বনি যায়। নেক্সট যদি আমি চাওঁ যে why these observations matter, সো গতিকে ইয়াত এতিয়া নতুন অবজাৰভেশনটোৱে আমাক কি সলনি কৰি দিলে, যেনেকে আগৰ আৰ্টিকেলটো আছিলে যে নতুন ফাইণ্ডিং এটা কৰিলে আইৰণৰ আৱিষ্কাৰ হলে সলনি হৈ গ'ল কথাবোৰ, ইয়াতো তেনেকুৱা যে এইটো মহাকাশত গৈ পেলাই কি হৈছে নতুন ফাইণ্ডিং এটা হৈছে আৰু তাৰপৰা ইন্টাৰপ্ৰিটেশনটো সলনি হ'ব এতিয়া।
সো গতিকে অল দিস থিংস আর ভেরি ইম্পৰ্টেণ্ট নেক্সট আমি যদি চাওঁ যে নাইডাৰ ইকলজিকেলি সাস্টেইনেবল নর এথিক্যাল সো নিউ স্টাডি এক্সপ্রেস কনসার্ন ওভার দ্য ট্রান্সলোকেশন অফ আফ্রিকান চিটাস সো গতিকে আমি গম পাইছো যে আফ্রিকান চিটাস আর বিং ট্রান্সফার্ড ফ্রম দ্য নামিবিয়া টু ইন্ডিয়ান some specific national parks for example কুনো নেশনাল পার্ক হয় ন সো গতিকে এতিয়া আৰু এখন নেশনাল পার্ক হলে হেতু কি কৰিব এক্সটেন্ড কৰাৰ কথা কৈছে সো গতিকে এই যেটো ট্রান্সলোকেশন হয় সো ট্রান্সলোকেশনটো আমি বহুতে হেতু ফেভার কৰিছো কিন্তু ধৰি লওক এই আৰ্টিকলটো দেখুৱাইছে যে হেতু কেনেকে ইকোলজিক্যালি হেতু সাস্টেইনেবল নহয় এক নম্বৰ দুই নম্বৰ কথা আছে এটো আনএথিক্যাল বুলিও কৈছে ঠিক আছে সো গতিকে আমাৰ কি হৈছে যদি ইকোলজি পার্সপেক্টিভটো আমি চাও তেতিয়ালে হেতু আমাৰ জিএস পেপার 3 কাৰণে ইম্পৰ্টেন্ট হৈ যাব ঠিক আছে জিএস পেপার 1 ৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যিখন আমাৰ জিওগ্ৰাফি কথা আছে ঠিক তেনেকে আমি যদি এথিক্যাল পার্সপেক্টিভটো চাও তেতিয়ালে জিএস পেপার 4 ৰ কাৰণে এটো ইম্পৰ্টেন্ট হ'ব কেবিলাক এক্সাম্পল আপোনালোকে লিখিব পাৰিব খালি আপোনালোকে পার্সপেক্টিভটো চাওক যে কি কৈছে এনো তেওঁলোকে So analysis of the study on the African cheetah translocation to India. So গতিকে আফ্ৰিকান চিটাৰ ওপৰত আমি অলৰেডি বহুত ধৰি লওক আগতেও এইখিনি ডিসকাশন হৈছে যে কেনেকে তেওঁলোকক ইয়ালে অনা গৈছিলে ঠিক আছে ওকে সো গতিকে এইটো এটা সিঙ্গল স্পেচিস হয় যেটো স্পেচিস আমাৰ ইয়াত এক্সটিংক্ট হৈ গল হয় ন সো গতিকে কি হৈছে যে কি ফাইন্ডিংস অফ দা স্টাডি সো তাৰপা আমি কি দেখিছো যে কি হৈছে সো হেলথ এন্ড স্ট্রেস ইস্যু কিছুমান আহিছে ethical and ecological concerns so গতিকে এই আৰ্টিকলটো এই পাৰ্টটোৰ ওপৰত বেছিকে জোৰ দিছে যে কি ethical আৰু কি ecological concerns আছে regarding this translocation of cheetahs from the African continent to India ঠিক আছে okay নেক্সট যদি আমি চাও যে ব্যাকগ্রাউন্ড অফ দা প্রজেক্ট চিটা সো গতিকে প্রজেক্ট চিটাটো ব্যাকগ্রাউন্ডটো কেনেকুৱা হৈছে যে প্ৰথমতে আমি যদি দেখিছো যে 8টা আমি আনিছিলো কোবা নামিবিয়া পৰা আনিছিলো এতিয়া 12টা আনিছো কোবা সাউথ আফ্ৰিকা পৰা সো গতিকে এই বস্তুটো ইম্পৰ্টেন্ট হয় আপোনালোকৰ ঠিক আছে সো গতিকে কোপা আনিছো কলৈ আনিছো ঠিক আছে সো গতিকে আমি গম পাইছো যে কোনো নেশনাল পাৰ্কলৈ আনিছো অফ দা মধ্য প্ৰদেশ ঠিক আছে সো গতিকে এইখিনি ইম্পৰ্টেন্ট হয় আপোনালোকৰ সো তাত কি নেসেসারি চেঞ্জ কৰিবলগা হৈছিলে সো লেক অফ ইকোলজিক্যাল জাস্টিফিকেশন সো গতিকে ইকোলজিক্যাল জাস্টিফিকেশনটো কম আছে আমাৰ ইয়াত যে কিহৰ কাৰণে আনিছো বা সেই যিখিনি চিটা আছে ইয়াত সাৰ্ভাইভ কৰিব পাৰিবনে মানে নহয় কাৰণ কি কমপ্লিটলি ডিফাৰেন্ট এটা এনভায়ৰনমেন্টত তেওঁলোকক ইন্ট্ৰোডিউস কৰা হ'ব ইয়াত গতিকে হিউম্যান চিটা কনফ্লিক্ট ৰিস্ক এটা আছে তাত থকা লোকেল যিখিনি ট্ৰাইবস আছে কমিউনিটিজ আছে সেইখিনিৰ লগত ধৰি লওক এইটো কনফ্লিক্ট হ'ব পাৰে ডিপেন্ডেন্সি অন ফৰেন পপুলেশন ওকে নেক্সট যদি আমি চাও যে সাজেস্টেড অল্টারনেটিভ কনজারভেশন এপ্রোচ ওকে সো গতিকে এটা কোনো ন্যাশনাল পার্কলে আফ্ৰিকাৰ ধৰি লওক সাউথ আফ্ৰিকা এন্ড নামিবিয়া এই দুখন জায়গা বা চিটা আহিছে ঠিক আছে সো তাত এটা এথিক্যাল এজ ওয়েল এজ ইকোলজিক্যাল কনসার্ন সোমাই আছে ঠিক আছে এইখিনি আমি চালো এতিয়া আমি চালো যে এইটো নকৰি পেলাই আমি অল্টারনেটিভ কি কৰিব পাৰো ইয়াৰ কি অল্টারনেটিভ ওয়ে আছে যে সেইখিনি আমি যদি একুয়াৰ কৰো বা সেইখিনি যদি আমি ফলো কৰো then we can escape from this ethical and ecological concerns ঠিক আছে সো গতিকে সেইখিনি বস্তু ধুনিয়াকে প্রভাইড কৰা গৈছে সো গতিকে আমি ইস্যু এজ ওয়েল এজ সলিউশন দুইটা বস্তু ইয়াত দিয়া গৈছে ঠিক আছে সো গতিকে আপোনালোকে সেইখিনি চাব তো নেক্সট যদি আমি চাও যে এসসি আস্ক panel supreme court asked panel to look into the Tamil Nadu's plains over the Mulla Pairs dam ঠিক আছে সো গতিকে ড্যাম ইস্যু এটা আহিছে যেটো সুপ্রিম কোর্টে কৈছে যে আকৌ এটা ৰিভিজিট কৰিব লাগে যে ভালকে হেতু বস্তু চাব লাগে ঠিক আছে কাৰণ কি তাত কিছুমান কি আছে ইকোলজিক্যাল এজ ওয়েল এজ হিউম্যানিটেৰিয়ান কিছুমান কনসার্ন আছে ওকে সো গতিকে সুপ্রিম কোর্টস লেটেস্ট ডাইরেকশন যিখিনি দিছে রিগার্ডিং দিস ড্যাম কনস্ট্রাকশন এন্ড অপারেশন সেইখিনি বস্তু আমি ডিসকাস কৰিছো আৰু তামিলনাডু's ডিমান্ড এন্ড কনসার্ন ঠিক আছে সো গতিকে সেইখিনি বস্তু দিয়া গৈছে সো গতিকে মুল্লা পেৰিয়াৰ ড্যাম এটো কোড আছে সেটো কেতিয়াবা প্ৰিলিমছত খুদিব পাৰে সো গতিকে বস্তুবিলাক তেনেকৈ আপোনালোকে কি কৰিব লাগিব প্ৰিপেয়াৰ হ'ব লাগিব Kerala stand and demand for a new dam. So গতিকে এতিয়া দেখিছো যে তামিলনাডু আৰু কেৰালাৰ মাজত তেতিয়ালে ইন্টাৰস্টেট যদি আমি চাও তেতিয়ালে এটা ডিসপিউট জেনাৰেট হৈছে ৰিগাৰ্ডিং দা শেয়াৰিং অফ দা ওয়াটাৰ এন্ড দিস মুল্লা পেৰিয়াৰ ড্যাম ঠিক আছে সো গতিকে সেইখিনি বস্তু কেনেকে ধৰক আমাৰ সেন্টাৰ ষ্টেট বা ইন্টাৰস্টেট ৰিলেশনক হেম্পাৰ কৰিব সেইখিনি বস্তু আমি চাম ওকে সো গতিকে ওয়াটাৰ মেনেজমেন্ট এন্ড ৰাইটস কি আছে কোৰ ইস্যু গিটা কি আছে যে স্ট্ৰাকচাৰাল ইন্টিগ্ৰিটি এন্ড সেফটি কনসাৰ্নৰ কথা আছে ঠিক আছে সো পসিবল সলিউশন কি যদি এটো এটা ইন্টাৰস্টেটৰ মাজত কেৰালা আৰু তামিলনাডুৰ মাজত এটা ডিসপিউট হৈছে বা ডিসএগ্ৰিমেন্ট হৈছে তো গতিকে হেতু বস্তু আমি কেনেকে নাইকিয়া কৰিম তাৰ প্ৰবেবল সলিউশন কি হ'ব পাৰে সেইখিনি বস্তু আমি দিয়া গৈছে যিখিনি আপোনালোকে আনসাৰ ৰাইটিংত ওয়ে ফৰৱাৰ্ডত ধুনিয়াকে লিখিব পাৰিব ঠিক আছে ওকে সো নেক্সট যদি আমি চাও অন বিল্ডিং ৰিজিলেন্ট টেলিকম ইনফ্ৰাষ্ট্ৰাকচাৰ সো গতিকে আমাৰ যেটো টেলিকম ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো আমি ৰিজিলেন্ট কৰিব লাগিব কাৰণ কি আজিৰ দিনত ধৰি লওক ফিজিক্যাল কিছুমান তাত হাৰ্ডেলো আহিছে যেনে ধৰি লওক সাইক্লোন আহিছে হিট ওয়েভ আহিছে ধৰি লওক কিবা উইন্ড আহিছে সেকেন্ড আহিছে যে কিছুমান টেকনলজিক্যাল হয়নে নহয় যেনে ধৰি লওক সাইবাৰ এটেকস আহিছে সো গতিকে আমি কি কৰিব লাগিব আমাৰ যেটো মানে ইনফ্ৰাষ্ট্ৰাকচাৰ অফ দিস ৰিলেটেড টু দা টেলিকম ইন্ডাষ্ট্ৰি সো
তো তাক আমি ৰিজিলিয়েন্ট বনাব লাগিব ঠিক আছে সো গতিকে সেইখিনি কেনেকৈ আমি একুৱায়াৰ কৰিম সেইটো বস্তু ইয়াত দিয়া গৈছে সো এনশিওৰিং টেলিকম ৰিজিলিয়েন্স ইন ডিজাস্টাৰ্স সো গতিকে যেতিয়া ডিজাস্টাৰ এটা আহিব সেই ডিজাস্টাৰটো সময়ত আমি কেনেকৈ সেইটো বস্তু এনশিওৰ কৰাম যে সেই যিখিনি ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণ কি এইখিনি বস্তুক আমি ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কওঁ হয় নে নহয় সো গতিকে সেইখিনি বস্তু আমাৰ কি হ'ব মেনেজ হ'ব ওকে নেক্সট যদি আমি চাওঁ why is telecom resilience crucial in disaster আপোনালোকে ভাবি চাওক যে যদি আপোনালোকৰ এটা ডিজাস্টাৰ আহিছে যেনে আৰ্থকুৱেক এটা আহিলে সেইকো সময়ত আমি প্ৰথমতে কালে ফোন কৰিম ধৰ ৰিলেটিভলে ফোন কৰিম ঠিক তেনেকৈ আমি কাৰে ফোন কৰিম এম্বুলেন্সলে ফোন কৰিম কালে ফোন কৰিম আমি কোনোবা এজন ধৰক অভিজ্ঞ মানুহলে ফোন কৰিম সো গতিকে এতিয়া যদি সেই কমিউনিকেশনটোৱে ব্ৰেক হৈ যায় তেতিয়াহলে মানে টেলিকম ইন্ডাষ্ট্ৰিটো যদি ইম্প্যাক্ট হয় তেতিয়াহলে আমাৰ আৰু বেছি সেই যিটো ক্ৰাইসিস আছে ন সেইটো আৰু অলপ এনলাৰ্জ হৈ যাব তাৰ পৰা মানে সোসাইটিত আৰু অলপ ইম্প্যাক্ট কৰিব নট অনলি সোসাইটি এজ ওয়েল এজ ইকোনমি হয় নে নহয় সো গতিকে সেইকাৰণে আমাৰ টেলিকম ইন্ডাষ্ট্ৰিটো ৰিজিলিয়েন্ট হ'ব লাগিব ইন আ ফেস অফ ডিজাস্টাৰ ঠিক আছে সো গতিকে এই এংগলটো আপোনালোকে লিখিব লাগিব ঠিক আছে তেতিয়া ৰেকমেন্ডেশনস কি আছে ৰিগাৰ্ডিং দিস টেলিকম ৰিজিলিয়েন্স সো কেনেকেনো মানে ৰিজিলিয়েন্স হ'ব কাৰণ কি মানে ডিজাস্টাৰ এটা আহিলে যাতে নেটৱৰ্কটো নাইকিয়া হৈ নাযায় ডেষ্ট্ৰয় হৈ নাযায় সেইটো সবেই জানে এতিয়া সেইটো হ'ব লাগে বুলি আমি সেইটো অলৱেজ মানে সেইটোত আমি এগ্ৰি হওঁ সদায় যে হয় সেইটো মানে ডিজাস্টাৰ এটা আহিলেও কি হ'ব লাগে আমাৰ নেটৱৰ্কটো ছিন্ন বিচ্ছিন্ন হৈ যাব নালাগে হয় নে নহয় এতিয়া কথাটো হৈছে যে সেইটো কেনেকৈ আমি সেইটো এনশিওৰ কৰাম সো গতিকে কি মেজাৰ্স আমি ল'ব লাগিব যাতে আমাৰ টেলিকম ইন্ডাষ্ট্ৰিটো ৰিজিলিয়েন্স হয় সেইটোহে মূল কথা নহলে এনেই ধৰি লওক কথাখিনি সবেই জানে যে এইখিনি হ'ব লাগে কিন্তু কেনেকৈ হ'ব সেইখিনি মূল কথা সো গতিকে সেইখিনি আমি ধুনীয়াকৈ দিয়া গৈছে যে কি ল'ব লাগিব যে ষ্ট্ৰেংথেনিং পাৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগিব ষ্ট্ৰাকচাৰেল ইমপ্ৰুভমেন্টস কৰিব লাগিব পলিটিক্যাল এন্ড ৰেগুলেটৰী ৰিকমেন্ডেশনস কিছুমান লাগিব যাতে সবতে ইউনিফৰ্মলি সেইখিনি এপ্লাই হয় হয়নে নহয় সো গতিকে কোঅৰ্ডিনেশন লাগিব এন্ড ৰেসপন্স এন্ড ৰিয়েল টাইম মনিটৰিং লাগিব সো গতিকে এইখিনি বস্তু আপোনালোকে যদি লিখে তেতিয়াহলে আপোনালোকৰ আনসাৰটো মানে সফিষ্টিকেটেড হ'ব আৰু হোলসম হ'ব ঠিক আছে কমাৰ্শিয়েল এন্ড লো কষ্ট সলিউশনৰ কথা কৈছে যে কেনেকৈ ধৰি লওক কষ্টটো কম হ'ব লাগিব তেতিয়াহে আমাৰ ইণ্ডিয়াৰ নিচিনা এখন দেশে সেইটো একুৱায়াৰ কৰিব পাৰিব হয়নে নহয় কাৰণ কি আমাৰ টেলিকম যিটো মানে ধৰি লওক সাৰ্কিট আছে বা নেটৱৰ্ক আছে এইটো বহুত হিউজ হয় ওকে সো গতিকে নেক্সট আৰ্টিকল যদি চাওঁ যে why patent applications have embedded ওকে সো গতিকে সো যিটো এপ হৈছে ৰিগাৰ্ডিং দিস পেটেন্ট এপ্লিকেশন সো গতিকে তাৰ লগত ৰিলেটেড কি বস্তু ইয়াত জড়িত হৈ আছে ইণ্ডিয়াছ ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটস যিটো আছে সেইটো খুব ইম্পৰ্টেন্ট হয় যে ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটস খিনি যদি আমি এনশিওৰ নকৰো তেতিয়াহলে ইয়াত R&D কৰিও কোনো লাভ নহব আমি R&D কৰিম ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট কৰিম কিন্তু ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট কৰাৰ পিছত যিটো আমাৰ এটা প্ৰেচিয়াছ আউটকাম ওলাব যিটো আমিহে গম পাইছো সেই বস্তুটো যদি আমি তাক প্ৰটেক্ট কৰিব নোৱাৰো সো গতিকে ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটসে কি কৰিব সেই যিটো নতুন ডিসকভাৰী আমাৰ হল যেনিবা আমি ভ্যাকচিন এটা বনালো নতুন মেডিচিন এটা বনালো নতুন টেকনলজি এটা বনালো সেইটোক আমি কি কৰিব লাগিব IPR থ্ৰুদি প্ৰটেক্ট কৰিব লাগিব যাতে সেইটো বস্তু লোকে কপি কৰিব নোৱাৰে তেতিয়াহলে আমাৰ ইকোনমিক বেনিফিটটো কি হ'ব ফুলফিল হ'ব আৰু যদি সেইটো IPR যদি ইকোসিস্টেমটো আমাৰ ষ্ট্ৰং নহয় তেতিয়াহলে বাহিৰৰ পৰা ইয়ালে ৰিসাৰ্চ কৰিবলৈ কোনো নাহে সো গতিকে সেইটো বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু ৰিসাৰ্চ কৰিবলৈ নাহিলে বাকিখিনি কথা আমাৰ কেনেকৈ হ'ব ৰিলেটেড সেইটো অলৰেডি আমি ডিসকাস কৰি থকা হৈছে যে R&D টো কিমান ইম্পৰ্টেন্ট হয় যাতে টেকনলজিটো এফিচিয়েন্ট হয় এডাপ্টেবল হয় ঠিক আছে সো গতিকে কি চ্যালেঞ্জেস আছে R&D ৰ কি গ্যাপ আছে আৰু কেনেকৈ সেই গ্যাপখিনি ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটস ইকোসিস্টেমটোৱে ৰিজলভ কৰিব সেইখিনি বস্তু ধুনীয়াকৈ ইয়াত আমি দিয়া গৈছে সো workforce expansion to strengthening IPR processing কথা কৈছে ঠিক আছে workforce তো সদায় এটা কি আছে কমি আছে সো সেইখিনি বস্তু আমি স্কিল ডেভেলপমেন্ট কৰাই পেলাই সেই workforce টোক আমি adequately প্ৰিপেয়াৰ কৰাব লাগিব ওকে সো গতিকে ইমাৰ্জিং চ্যালেঞ্জেস কি চ্যালেঞ্জেস আছে যে উইক R&D ইনভেষ্টমেন্ট যেটো আমি সদায় কৈ থকা গৈছে ওকে সো গতিকে সেইখিনি বস্তু আমি ডেভেলপ কৰিব লাগিব নেক্সট ওয়ে ফৰৱাৰ্ড কি আছে যে স্ট্ৰেংথেনিং ইণ্ডিয়াছ ইনোভেশন ইকোসিস্টেম সো আমাৰ যেটো ইনোভেশন ইকোসিস্টেম আছে সেইখিনি আমি স্ট্ৰেংথেনিং কৰিব লাগিব হয় নে নহয় সো ইয়াত নীতি আয়োগে ধুনীয়া ৰোল কিছুমান প্লে কৰিছে হয় নে নহয় যেনেকৈ ধৰি লওক এইমছ যেটো আছে যে অটল ইনোভেশন মিশন সো এইবিলাক আপোনালোকে এক্সাম্পলত লিখিব ঠিক আছে সো গতিকে হোৱাট মেটাৰ্স ইন ৰেগুলেটৰী গভৰ্নেন্স ওকে সো গতিকে ৰেগুলেটৰী গভৰ্নেন্সত কি বস্তুৱে আটাইতকৈ ইম্পৰ্টেন্ট ৰোল প্লে কৰে সেইখিনি বস্তু ইয়াত দেখুওৱা গৈছে সো গতিকে এনহেন্সিং এক্সপাৰ্টাইজ এণ্ড ইণ্ডিপেণ্ডেন্স ইন ইণ্ডিয়াছ ৰেগুলেটৰী বডিজ এণ্ড ট্ৰিবিউনেল সো গতিকে ৰেগুলেটৰী বডি মানে কি যে তেওঁ কাবাক ৰেগুলেট কৰিব এতিয়া ৰেগুলেটৰিং বডি মানে এক্সাম্পল যদি আমি যাওঁ যে ইলেকশন কমিশন অফ ইণ্ডিয়া যদি আমি চাওঁ যে সেবি হয় IRDAI হয় RBI হয় সো গতিকে এই যিমান বিলাক মানে ৰেগুলেটিং বডি আছে ন তেওঁলোক এক্সপাৰ্ট হ'ব লাগিব অন দ্যাট পাৰ্টিকুলাৰ ফিল্ড ঠিক আছে আৰু কি হ'ব লাগিব ইণ্ডিপেণ্ডেন্স হ'ব লাগিব সো গতিকে তেওঁলোকক যদি বেলেগে ৰেগুলেট কৰে বা বেলেগে যদি ডাইৰেক্ট কৰে তেতিয়াহলে গোটেই সিস্টেমটো বা গোটেই যিটো ৰেগুলেটৰী মেকানিজম আছে ন সেই মেকানিজমটো ফ্ৰুটফুল নহব
সোসাইটিৰ কাৰণে বেনিফিচিয়েল নহব, কোনোবা ভেস্টেড ইন্টাৰেষ্টৰ কাৰণে ইন্ডিভিজুৱেলে তেতিয়া লাভ পাব। সো গতিকে যিটো আমি এক্সপেক্ট নকৰো, হয় নে নহয়? সো গতিকে ইয়াত ধুনীয়াকে দিছে যে নেশ্যনেল কোম্পানী ল ট্ৰিবিউনেল যিটো আছে that regulates this certain laws regarding these trade and agreements, trade and commerce, সেইখিনি কেনেকে আমি কি কৰিম, সেই অৰ্গানাইজেশ্যনটোক এক্সপাৰ্টিজ আৰু ইণ্ডিপেণ্ডেন্স কেনেকে আমি কৰিম, ঠিক আছে? সো গতিকে প্ৰব্লেম কি হৈছে যে লেক অফ ডমেইন এক্সপাৰ্ট। সো গতিকে সেই পাৰ্টিকুলাৰ বস্তুটো ধৰি লওক কোম্পানী ল ৰিলেটেড যিখিনি ডিসপিউট আছে তাৰ কাৰণে খুব ভাল মানে জুডিচিয়াৰী বা মেম্বাৰ লাগিব, হয় নে নহয়? ঠিক তেনেকে এক্সপাৰ্ট তেনেকুৱা ইণ্ডাষ্ট্ৰিয়েলিষ্ট লাগিব। গতিকে সেইখিনি কি আছে, লেক আছে বুলি কৈছে। ঠিক তেনেকে আকৌ পোষ্ট ৰিটায়াৰমেন্ট প্লেচমেন্টৰ কথা কৈছে। ওকে, সো গতিকে এই যিবোৰ ট্ৰিবিউনেল আছে, এই ট্ৰিবিউনেল বিলাকৰ কাম হৈছে যে ৰেসপেক্টিভ বা স্পেচিফিক কিছুমান কেছ তেওঁলোকে লয় আৰু সেই কেছ বিলাক ফাস্টাৰ ৰিজলভ কৰে, হয় নে নহয়? যাতে তাত কি হ'ব পাৰে যে ডিসপিউট এটা যাতে প্ৰলং নহয়। তো গতিকে যিটো পেন্ডেন্সি অফ কেसेছ আছে সেইটো নহয়, আৰু ইয়াত ইজ অফ ডুইং বিজনেছটো হয়, ঠিক আছে? গতিকে কি কি চেলেঞ্জেছ আছে, যে সিলেকশন প্ৰসিডিউৰত ইস্যু আছে, যিখিনি জাজেছ তাত মানে সিলেক্ট হয় তেওঁলোকৰ এক্সপাৰ্টিজ খিনি ইয়াত কনসিডাৰ কৰা নহয়, অকল জাস্ট একাডেমিক এক্সপাৰ্টিজটো চাই পেলাই দিয়া হয়। ওকে, সো গতিকে টেনৰ এণ্ড সিকিউৰিটি কনচাৰ্নৰ কথা কৈছে, এডিকুৱেট কম্পেনসেশন ষ্ট্ৰাকচাৰ। ওকে, সো গতিকে সেইখিনি বস্তু আমাক অভাৱ আছে বুলি কৈছে, আৰু সলিউশন খিনি আমি দিছো যে কি কৰিব লাগিব ইয়াত, ঠিক আছে? সো গতিকে এক্সপাৰ্টিজটো প্ৰায়োৰিটি দিব লাগিব, তেওঁলোকৰ মানে বাউণ্ডাৰী সেট কৰিব লাগিব যাতে তেওঁলোক ইণ্ডিপেণ্ডেন্ট হৈ থাকে, ক'ত ক'ত মানে তেওঁলোকক কি কি পাৱাৰ দিয়া গৈছে সেইখিনি ক্লিয়াৰিফাই হৈ থাকিব লাগিব। ওকে, সো গতিকে জম্মু কাশ্মীৰ যিটো ক্লাইমেট ক্ৰাইচিছ আছে আৰু তাত কেনেকে ধৰি লওক ফ্ৰুট এণ্ড ভেজিটেবল ইণ্ডাষ্ট্ৰীত কেনেকে প্ৰভাৱ পৰিছে সেইখিনি বস্তু আমাৰ কৰা গৈছে। সো গতিকে জম্মু কাশ্মীৰ ক্লাইমেট ক্ৰাইচিছ ইম্পেক্ট কজ এণ্ড আৰ্জেন্ট সলিউশন। সো গতিকে জম্মু কাশ্মীৰৰ যিটো ক্লাইমেট ক্ৰাইচিছ আছে সেইটোৰ ইম্পেক্ট ক'ত ক'ত পৰিছে, কিহৰ কাৰণে হৈছে, আৰু কি কি আৰ্জেন্ট সলিউশন আছে, গোটেইখিনি বস্তু আমি ইয়াত দেখুওৱা গৈছে, ঠিক আছে? ওকে, তো নেক্সট যদি আমি চাওঁ যে ক্লাইমেট ক্ৰাইচিছ ইন জম্মু কাশ্মীৰ কি ইস্যুজ, সো গতিকে কি কি ইস্যু ইয়াত জড়িত হৈছে, কিহৰ কাৰণে ক্লাইমেট ক্ৰাইচিছ এটা হৈছে, ডিক্লাইনিং ৱাটাৰ ৰিসোৰ্সেস। ওকে, সো গতিকে ৰেপিড গ্লেচিয়াৰ মেল্টিং, কাৰণ কি ক্লাইমেট তো কি হৈছে, গ্লোবেল ওয়ার্মিং হৈছে। গ্লোবেল ওয়ার্মিং হলে কি হ'ব, যে বৰফ গলিব, বৰফ আছে ক'ত, জম্মু কাশ্মীৰৰ এলেকাত আছে, কাৰণ কি হিমালয়ান ষ্টেট হয় সেইখিনি, হয় নে নহয়? সো গতিকে এইখিনি বস্তু আমাৰ কি হৈছে, ঝেলাম নদীত আমি দেখিছো যে তাৰ যিটো ৱাটাৰ লেভেল ন সেইটো বস্তু কি হৈছে, সো ঝেলাম rivers declining water level are leading to the drought like condition, shrinking agricultural land. সো গতিকে এইটো এটা কি হৈছে যে আচৰিত কথা হৈছে, সো ক'বাত ক'বাত মানে তাত ৱাটাৰ লেভেলটো কমি গৈছে, আৰু ক'বাত ক'বাত কি হৈছে, এক্সেসিভ ফ্লাড হৈছে। সো গতিকে ৰাইজিং টেম্পাৰেচাৰ এণ্ড আনইউজুৱেল ৱেডাৰ পেটাৰ্ন, সো গতিকে এইখিনিয়ে কি কৈছে, তাৰ যিটো খুব এটা সেনসিটিভ এটা ইণ্ডাষ্ট্ৰি আছিলে এগ্ৰিকালচাৰ ৰিলেটেড, দ্যাট ইজ ফ্ৰুটছ এণ্ড ভেজিটেবলছ, সো সেই ইণ্ডাষ্ট্ৰিটো কি কৈছে, হেম্পাৰ কৰিছে। সো গতিকে কজেছ অফ দ্য ক্লাইমেট ক্ৰাইচিছ ইন JNK, সো কি কি ক্ৰজ হৈছে, সেই কজ কেইটা আমি দিছো যে আৰবান এক্সপানশন হৈছে, ৱেটলেণ্ড ডিষ্ট্ৰাকশন হৈছে, লাৰ্জ স্কেল ডিফৰেষ্টেশন হৈছে, হয় নে নহয়? সো আনৰেগুলেটেড মাইনিং এণ্ড লেণ্ড ডিগ্ৰেডেশ্যন হৈছে। সো এইকেইটাৰ কাৰণে কি হৈছে, যে তাত ক্লাইমেটটো চেঞ্জ হৈছে, আৰু ক্লাইমেট চেঞ্জ হোৱাৰ কাৰণে কি আৰ্জেন্ট মেজাৰ মানে ইম্পেক্ট পৰিছে আমি সেইখিনি দেখিলো। এতিয়া আমি জানিব লাগিব যে আৰ্জেন্ট মেজাৰ্স কি কি ল'ব লাগিব এতিয়া, ঠিক আছে? সো গতিকে আমি গোটেইখিনি যিখিনি প্ৰব্লেম আছিলে ন সেই প্ৰব্লেম খিনিকে সলিউশন কৰি দিলে হ'ল, বুজি পাইছে? সো গতিকে সেইখিনি বস্তু আমাৰ ইম্পৰ্টেন্ট হয়। নেক্সট যদি আমি চাওঁ তেতিয়াহ'লে আমি নেক্সট চাম ডলাৰ ফ্ৰী ট্ৰেড ইজ এন আইডিয়া হুজ টাইম হেজন্ট ইয়েট কাম। ওকে, সো গতিকে ডলাৰ ফ্ৰী ট্ৰেড যিটো আছে যে সেইটো বস্তু এটা আমি প্ৰেক্টিচ কৰিব লাগে বুলি কৈছে, খালি এতিয়ালৈকে সেইটো সময় হোৱা নাই। দ্য ফিউচাৰ অফ দ্য US ডলাৰ ইন গ্লোবেল ট্ৰেড ইজ ডলাৰাইজেশ্যন পচিবল। সো গতিকে ডি ডলাৰাইজেশ্যন যিটো কথা আছে, যে সব বস্তুকে কি কৰো আমি ডলাৰৰ থ্ৰুদিহে এক্সচেঞ্জত আনো, যেনেকে ধৰি লওক অইল, সো গতিকে অইলটো চাউদি আৰবে কি কৰে, অকল ডলাৰ এক্সচেঞ্জত কৰে। কিন্তু এতিয়া ৰিসেন্টলি আমি গম পাইছো যে সেই যিখন ট্ৰিটি আছিলে যে কেৱল তেওঁলোকে ক্ৰুড অইলটো ইন এক্সচেঞ্জ অফ ডলাৰতহে তেওঁলোকে কৰিব পাৰে, কৰিব মানে পাৰিব। সো গতিকে সেই যিখন ট্ৰিটি আছিলে ন সেইখন ৰিনিউ নাই কৰা। সো গতিকে এতিয়া সেইটো এটা মেজাৰ হয় যে ডি ডলাৰাইজেশ্যন কৰিছো, যে ডলাৰৰ মানে ডলাৰ নহলেও আমি কি কৰিব পাৰিম, যে ইন্টাৰনেশ্যনেল ট্ৰেড এটা আমি ফাংচনেল কৰিব পাৰিম। সো গতিকে সেইটোকে আমি ডি ডলাৰাইজেশ্যন বুলি কৈছো। আৰু তাত কেনেকে ব্ৰিক্স ইকনমি বা ব্ৰিক্স যিটো কাৰেঞ্চিৰ কথা কোৱা গৈছে আজিৰ দিনত, সেইটো কথা ইয়াত কি হৈছে মেনশন আছে। আৰু এতিয়া ডি ডলাৰাইজেশ্যন পচিবল হ'ব নে নহয় সেইখিনি কথাও ইয়াত দেখুওৱা গৈছে। সো গতিকে হোৱাই ইজ ডি ডলাৰাইজেশ্যন গেইনিং মোমেন্টাম, কিহৰ কাৰণে ডি ডলাৰাইজেশ্যনটো আজিৰ দিনত কি হৈছে মোমেন্টাম পাইছে, তাত যদি আমি চাওঁ যে দেখিছো যে US চেংচনৰ কথা কৈছে, ঠিক তেনেকে হাই কনচেন্ট্ৰেচন অফ গ্লোবেল ৰিজাৰ্ভছ ইন US। সো গতিকে US ডিপেন্ডেন্ট হৈ আছে ন সব গোটেই গ্লোবেল ইকনমিত। সো গতিকে তাৰ পৰা পৰিত্ৰাণ পাব, তাৰ পৰা এস্কেপ কৰিবৰ কাৰণে আমাৰ কি হৈছে এই কনচেপ্টটো কি হৈছে নতুনকে আহিছে, বুজি পাইছে? ওকে, সো গতিকে কেন এনি কাৰেন্সি ৰিপ্লেচ দ্য US ডলাৰ, সো আজিৰ দিনত এইটো পচিবল আছে নে তাৰ এটা আৰ্গুমেন্ট ইয়াত দিয়া গৈছে, ঠিক আছে? ওকে,
নেক্সট যদি আমি চাওঁ যে কেন ব্ৰিক্স ক্ৰিয়েট এ নিউ ৰিজাৰ্ভ কাৰেঞ্চি, ইয়াৰ ওপৰত কুৱেশ্যন অহাৰ সম্ভাৱনা বহুত আছে যে ডলাৰটোক ৰিপ্লেচ কৰিবৰ কাৰণে ব্ৰিক্স কাণ্ট্ৰিয়ে নিজৰ এটা কাৰেঞ্চি উলিয়াইছে, বুজি পাইছে? যেনেকে ধৰি ইউৰোপিয়ান ইউনিয়নৰ নিজৰ এটা কাৰেঞ্চি আছে ইউৰো, ঠিক তেনেকে ব্ৰিক্স কাণ্ট্ৰি কেইখনৰ কাৰণে এটা নতুন কাৰেঞ্চি ওলাব, যাতে তেওঁলোকৰ নিজৰ মাজতে ট্ৰেডটো কি হয় খুব এফিচিয়েণ্ট হয়, বুজি পালে? আৰু ব্ৰিক্স কাণ্ট্ৰি দেখিছে যে নাম্বাৰ অফ মানে মেম্বাৰছো বঢ়োৱা গৈছে, UAE আহিছে, হয় নে নহয়? গতিকে সেইখিনি বস্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। গতিকে নেক্সট যদি আমি চাওঁ যে উইথ ফ্ৰেণ্ডছ লাইক দিজ, অকে, গতিকে ইয়াত কথাটো হৈছে কি যে যিটো ৰিচেণ্ট ইণ্ডিয়া US ৰিলেশ্যন ইমাৰ্জ হৈছে ডিউৰিং দিছ ট্ৰাম্প 2.0, তাত আমি গোটেই এটা ক্ৰিটিকেল এনালাইচিছ দিছো যে তাত কি কি গেইন হ'ল, কি কি চেলেঞ্জেছ আছে, আৰু ইয়াৰ পৰা কি আমি আণ্ডাৰষ্টেণ্ড কৰিব পাৰিম যে জিঅ' পলিটিকেল আনচাৰ্টিনিটিজটো কেনেকে আনফল্ড হৈছে, ঠিক আছে? গতিকে প্ৰাইম মিনিষ্টাৰ যিটো নতুন ভিজিট আছিলে টুৱাৰ্ডছ এ ৱাশ্বিংটন DC টু মিট ডনাল্ড ট্ৰাম্প, গতিকে সেইটোৰ ওপৰত আমি কোৱা গৈছে যে কি টেকৱেজ, কি এই যিটো ভিজিট আছিলে এই ভিজিটত কি আউটকাম ওলালে সেইখিনি ধুনীয়াকে দিয়া গৈছে। গতিকে ইয়াৰ ওপৰত আপোনালোকৰ ধৰি লওক ইম্পৰ্টেণ্ট কুৱেশ্যনছ আহিব পাৰে, ঠিক আছে? অকে, আহিব লাগে মানে। গ্লোবেল জিঅ' পলিটিকেল শিফ্টটো আমি দেখিছো যে কেনেকুৱা হৈছে, দেয়াৰ ইম্পেক্ট অন ইণ্ডিয়া। গতিকে যিটো জিঅ' পলিটিকেল শিফ্ট এটা হৈছে, তাৰ যিটো ইম্পেক্ট ইণ্ডিয়াত কি ইম্পেক্ট কৰিব আৰু ইণ্ডিয়া এতিয়া কি কৰিবলৈ গৈ আছে, হয় নে নহয়? গতিকে সেইখিনি বস্তু ধুনীয়াকে দিয়া গৈছে। নেক্সট যদি চাওঁ যে ইণ্ডিয়া ষ্ট্ৰেটেজিটো কি হ'ব লাগিব এতিয়া, সেই যিটো নতুন জিঅ' পলিটিকেল শিফ্ট হৈছে তাৰ এগেইনষ্টত হাউ ইণ্ডিয়া শুড ৰেছপণ্ড টু ডিফেণ্ড এণ্ড টু এপ্লাই টু এনচিয়ৰ ইটছ নেশ্যনেল ইণ্টাৰেষ্ট। গতিকে সেইখিনি বস্তু আমি ধুনীয়াকে দিয়া গৈছে যে ডাইভাৰ্চিফাই অফ গ্ল'বেল পাৰ্টনাৰশ্বিপ। একেখিনি কথাকে ধৰি লওক ট্ৰাম্প জিকা পা আজিলৈকে সেইখিনি বস্তুকে আহি আছে যে নতুন ধৰি লওক গ্ল'বেল শিফ্ট এটা হৈছে। গতিকে আপোনালোকে কি কৰিব লাগে গম পাইছানে, যে ৰেগুলাৰিটিটো মেইনটেইন কৰিব লাগে। কাৰণ কি হ'ব যে একেখিনি আৰ্টিকলকে মানে আমাৰ নিউজ পেপাৰ বিলাকৰ ৰিপিট হৈ থাকে। গতিকে ৰিপিট যদি হৈ থাকে একেখিনি বস্তুকে সদায় আপুনি পঢ়ি থাকে, আপোনাৰ মাইণ্ডত সেই বস্তুখিনি বহি যায় মানে। এনেকুৱা নহয় যে আমি নোটছ কালেক্ট কৰিম আৰু এমাহ বা দুমাহ আমি সেইখিনি ৰিভিজন দি পেলাই মানে পৰীক্ষাত লিখিম। এই ষ্ট্ৰেটেজিটো এটা ভুল ষ্ট্ৰেটেজি হয়। আমি কি কৰিব লাগে, ৰেগুলাৰলি পঢ়ি থাকিব লাগে। কাৰণ কি APSC হওক UPSC হওক এইটো মাৰাথান ৰেচৰ নিচিনা মানে। গতিকে আপোনালোকে সদায় এইখিনি বস্তুৰ লগত নিজকে ইন্ট্ৰডিউচ কৰক, তেতিয়া নিজে নিজে পইণ্টছ খিনি আপোনাৰ হজম হৈ যাব, ঠিক আছে? গতিকে নেক্সট যদি আমি চাওঁ যে টেপিং মিনাৰেলছ পুচিং ডিপ, অকে, মিনাৰেল খিনি আমি কি কৰিব লাগিব যে টেপ কৰিবলৈ কৈছে। কাৰণ কি মিনাৰেল খিনি টেপ কৰিলে আমি কিছুমান কি কৰিব পাৰিম, আজিৰ যিখিনি নতুন ধৰি লওক ইনফ্ৰাষ্ট্ৰাকচাৰ পৰা আদি কৰি মেটেৰিয়েল খিনি আছে সেইখিনি বস্তু আমি বনাব পাৰিম, হয় নে নহয়? গতিকে ইয়াত কি কৈছে যে ইম্পৰ্টেন্স অফ ইণ্ডিয়াছ মিনাৰেল ইণ্ডাষ্ট্ৰি। গতিকে ইণ্ডিয়াত কি আছে, কিছুমান যিখিনি ক্ৰিটিকেল মিনাৰেল আছে ন, ৰেয়াৰ আৰ্থ মিনাৰেল আছে, সেইখিনি অভাৱ আছে। গতিকে সেইখিনি আমি কেনেকে হাৰ্নেছ কৰিম, কেনেকে মেনেজ কৰিম, কাৰণ কি সেইখিনি নহলে আমাৰ ইয়াত কি নহয়, স্মাৰ্ট যিটো ইণ্ডাষ্ট্ৰি আছে সেইখিনি ডেভেলপ নহব, বুজি পাইছে? গতিকে এতিয়া কাৰেণ্ট কন্ট্ৰিবিউচন কি আছে মিনাৰেল খিনি, নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছন, আমি কিছুমান এতিয়া যে মিনাৰেলৰ অভাৱ আছে, গতিকে সেইটো নাইকিয়া কৰিবৰ কাৰণে গভৰ্ণমেণ্ট কিছুমান ইনিচিয়েটিভ লোৱা গৈছে। এতিয়া বাজেটত কি কথা কোৱা গৈছে সেইখিনি বস্তু ধুনীয়াকে দিয়া গৈছে, এইটো খুব ইম্পৰ্টেণ্ট হয়। গতিকে ষ্ট্ৰেংথেনিং ইণ্ডিয়া ছাপ্লাই চেইন ফৰ ক্ৰিটিকেল মিনাৰেলছ। গতিকে এটা ছাপ্লাই চেইনডাল আছে ন, যিডালে সদায় অহৰহ আমাক মিনাৰেল ছাপ্লাই দি আছে। গতিকে সেই মিনাৰেল যিটো ছাপ্লাই চেইন আছে ন, সেইডাল ষ্ট্ৰেংথেনিং কৰিব লাগিব। কেনেকে কৰিম ষ্ট্ৰেংথেনিং, ডাইভাৰ্চিফাই কৰিম। আজি আৰ্জেণ্টিনাৰ পৰা আনিম, চাইনাৰ পৰা আনিম, US পৰা আনিম, মানে অষ্ট্ৰেলিয়াৰ পৰা আনিম, আফ্ৰিকাৰ পৰা আনিম। কাইলৈ যদি US চেংচন লগাই দিয়ে তেতিয়াহ'লে বাকী কেইটাতো ছাপ্লাই চেইন খোলা থাকিব ন। গতিকে সেইটো আমি ষ্ট্ৰেংথেনিং কৰিম মানে, ঠিক আছে? গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। গতিকে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ কথা কৈছে, যিটো এটা সলিউশন হিচাপে আহিব। ৰোল অফ সাস্টেইনেবল এণ্ড গ্ৰীণ মাইনিং, অকে, গতিকে এইটো এটা নতুন কনচেপ্ট আহিছে যে কেনেকে আমি প্ৰকৃতিখন ধ্বংস নকৰাকে মাইনিং এক্টিভিটিটো কৰিব পাৰিম, যিটো আপোনালোকে অসমৰ পেপাৰখনত লগাব পাৰিব। ক'ত যে হুলুঙাপাৰা যিটো গিবন চেঞ্চুৰী আছে তাত বেদান্তা গ্ৰুপে কি কৰিব বিচাৰিছে যে এক্সেম্পলাৰী মাইনিং কৰিব বিচাৰিছে। সেইটো আমি অলৰেডি ধৰি লওক পঢ়াইছো। গতিকে এতিয়া কথাটো হৈছে যে তাৰ সলিউশনটো কি, তেতিয়াহ'লে এতিয়া বেদান্তক খেদি পঠাই দিম নেকি? কাৰণ কি আমাকতো কলটো লাগে, কাৰণ কি কলটো হলে কি হব যে অসমৰ এনাৰ্জি চিকিউৰিটি লাগিব, হয় নে নহয়? যেনেকে ধৰি লওক এতিয়া নামৰূপত নতুনকে এটা কি হৈছে, সাৰ কাৰখানা ধৰি লওক এটা ষ্টাৰ্ট হব, এটা প্লান। গতিকে সেইটো কেনেকে চলিব, সেইটো চলিবৰ কাৰণে ইলেক্ট্ৰিচিটি লাগিব, ইলেক্ট্ৰিচিটিটো জেনেৰেট কৰিবৰ কাৰণে আমাক কল লাগিব। গতিকে কলটোক যদি আমি মাইনিং নকৰো তেতিয়াহ'লে আমাৰ লোকচান আছে। কিন্তু কথাটো হৈছে যে কল মাইনিং কৰিবলৈ যাওঁতে যদি আমি আকৌ মানে ইকলজিটোক, এনভাইৰনমেন্টটোক, স্পেচিছটোক যদি ধ্বংস কৰি দিওঁ তেতিয়াহ'লে আমি কালচাৰেলি কি হ'ব নোৱাৰিম, আমি সদায় মানে এথিকেল নহব এইটো, বা ইট ইজ নট সাস্টেইনেবল। এতিয়া সলিউশনটো কি তেতিয়াহ'লে? দ্য সলিউশন ইজ গ্ৰীণ মাইনিং।
বুজি পাইছে সো গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে বেলেগ বেলেগ আৰ্টিকলত পালেও কি হ'ব পাৰে সেইবিলাক বস্তু কানেক্ট কৰিব ঠিক আছে সো গতিকে এইখিনি বস্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় এইটো সলিউশন হয় ঠিক তেনেকে স্কিল ডেভেলপমেন্ট ফৰ ইণ্ডিয়াজ এক্সপান্ডিং মিনাৰেল সেক্টৰ সো গতিকে মিনাৰেল সেক্টৰটো কাৰণে আমাক কি লাগিব স্কিল ডেভেলপমেন্ট লাগিব সো আজিৰ কাৰণে ইমানখিনি আছে হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে আপোনালোকে লেট মি নো ইন আ কমেন্ট সেকশন আৰু আমাৰ যিটো পিডিএফ আছে এই পিপিটিটো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত উপলব্ধ হ'ব আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো আমাৰ ভিডিঅ ডেসক্ৰিপশন বক্সত থাকিব থ্যাংক ইউ